দেখা পাইছে কি ধুনীয়া লেচু। এইটো ইমান ডাঙৰ ডাঙৰ লেচু হয়। এই হৈছে গাঁৱত থকাৰ ফাইদা। তো নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই ভবা নাছিলোঁ যে ঘৰলৈ আহিয়ে যে মই যে এনেকৈ খাবলৈ পাম বা দেখিবলৈ পাম ইমানকৈ বস্তু একেলগতে। তো কি বস্তু আপোনালোকক দেখাই আছোঁ মই। আমাৰ গছত মানে এবাৰ লেচু লাগিছিলে, বহুত লেচু লাগিলে। দুজোপা আমাৰ 3জোপা গছ আছে, 3জোপা এজোপা বাৰু ইমান ভালকৈ নালাগিলে আৰু দুজোপা আছিলে। এজোপাত মানে বহুত ধুনীয়াকৈ লেচু লাগে আৰু ইজোপাতো লাগে বাৰু, কিন্তু তাৰ লেচুকেইটা অকণমান সৰু সৰু হয়। তো মানে দেখাম আপোনালোকক। মই ঘৰলৈ অহা বহুত দিন আগতে, মানে 10-11 দিনমান আগতে মানে পাপাই গোটেই লেচুৰ পৰা পাৰি দিলে, কিয়নো বান্দৰ আহি মানে এইবোৰ খাই পেলাইহি আৰু আমালৈ নাথাকেগৈ। তো সেইকাৰণে মানে মোলৈ থৈ দিম বুলি মানে পাৰি থৈ দিছিলে। আৰু মই ভবা নাছিলোঁ যে 10-15 দিন ভাল হৈ থাকিব, ফ্ৰিজত ভৰাই কেনে ভাল হৈ থাকিব। তো মই দেখাই আছোঁ আপোনালোকক লেচুখিনি। তো লেচুখিনি ইয়াতে থৈ দিছে। এইফালে দেখা পাইছে 1 পলিথিন, আৰু এইফালে এটা 1 পলিথিন আছিলে, যোৱাকালি আহি কেনে খালোঁ বাৰু। ইয়াত আছে, এইটো 1 পলিথিন সোমাই আছে, ইয়াতো 1 পলিথিন। বেয়া হৈছেগৈ বাৰু, বেয়া নোহোৱা নহয়, কাৰণ নেচাৰেল বস্তুনো কাৰণ এইবোৰ বস্তুনো কেনেকৈ বহুত দিন বাচি থাকিব আপোনালোকে নিজে কওক। এইফালে অকণমান ক'লা ক'লা পৰি গৈছে বাৰু, এইবোৰ কিছুমান ভালনো ক'ত হৈ থাকিব। আৰু এইফালে কাগজতো নুইয়াই থৈ দিব দিছিলোঁ, কেনেকুৱা হৈ আছে মই এতিয়ালৈকে খুলি চোৱাগৈ নাই। তো ভালে হৈ থাকিব লাগে। এইজোপা ডাঙৰ গছজোপা হয়, এইকেইটা লেচুকেইটা ডাঙৰ ডাঙৰ ভাল হয় খাবলৈ। দেখা পাইছে কি ধুনীয়া লেচু। এইটো ইমান ডাঙৰ ডাঙৰ লেচু হয়। তো মানে এইটোৱে। আৰু এইজোপা আমাৰ যোনজোপা গছজোপাত লেচুটো ইমান ডাঙৰ নহয়, কিন্তু খাবলৈ মিঠা ভালেই হয়। সৰু লেচু হয় খাবলৈ। মানে এইজোপা যোনজোপা লাগিছে সেইজোপাৰ মানে লেচুকেইটা বেলেগে আৰু। মানুহবিলাকে এনেকুৱা ধৰণৰ লেচুবোৰ আজিকালি 45-50 টকা দি কেনে খায় এটাতে। তো আমি যে নিজৰ ঘৰৰ লেচু খাবলৈ পাইছোঁ, অৰ্গেনিক লেচু খাবলৈ পাইছোঁ, সেইটোৱে বহুত ভালৰ কথা। এইফালে চাওক, লেচু এটা দুটা লাগি আছে। এইজোপা সৰু গছজোপা লেচু হয়, এইবোৰ লেচু। এইফালে দুটামান আছে লেচু, বেছি নাই। এই মানে ট'টেলি হৰাই পেলালে আৰু গোটেইখিনি। এইবোৰ দেখা পাইছেনে, গাঁৱত থকা ফাইদা। এনেকৈ লেচু এনেকৈ ছিঙি আনিব পাৰি। এইটো হৈছে গাঁৱত থকাৰ ফাইদা।